নিশ্চয়কৈ আৰু 2টা দিনৰ পিছতেই অনুষ্ঠিত হ'ব জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। ইতিমধ্যে বাৰ্ষিক অধিৱেশন উপলক্ষে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ব্যস্ততাৰ সমান্তৰালকৈ ইতিমধ্যে গাঁৱে ভূঞে ব্যস্ততাৰ যে অন্ত নোহোৱা হৈছে। প্ৰত্যেকেই ভকত বৈষ্ণৱক আদৰিবৰ বাবে তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু এয়া হৈছে পানী গাঁৱৰ একাংশ আই মাতৃৰ দৃশ্য। ইতিমধ্যে তেওঁলোকে ভকত বৈষ্ণৱক আদৰিবৰ বাবে এইদৰে পিঠা লাডু তৈয়াৰ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। কেৱল এখন গাঁৱতেই নহয়, জামুগুৰিহাটৰ লগতে তেজপুৰ জিলাৰ প্ৰতিখন গাঁৱতে আই মাতৃসকল এইদৰেই লাখ লাখ মিঠৈ পিঠা লাডু আদি তৈয়াৰ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। আৰু এই তৈয়াৰ কৰা মুহূৰ্তটো তেওঁলোকে আচলতে হৰিনামৰ ধ্বনিৰে মুখৰ কৰি তুলিছে। সকলো দিশতে কেৱল ভকতিময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ জামুগুৰিহাটত। আৰু ইতিমধ্যে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে বৰ্তমান তেওঁলোকে লাডু তৈয়াৰ কৰি আছে আৰু 3000 লাডু 3000 পিঠা তেওঁলোকে ইতিমধ্যে তৈয়াৰ কৰিছে। ভকত বৈষ্ণৱক যাতে আপ্যায়নত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আই মাতৃসকলেও এইদৰেই। মই এগৰাকী আই মাতৃৰ কাষত যাব বিচাৰিছোঁ, তেওঁৰ পৰা জানিবলৈ মই চেষ্টা কৰি অকণ উঠি দিলে ভাল লাগিব। হ'ব কৃষ্ণ, আপোনালোকে এতিয়ালৈকে কিমান পিঠা লাডু তৈয়াৰ কৰিলে? কৃষ্ণ জয়গুৰু শংকৰ। আমি এতিয়ালৈকে 3000 বৰ পিঠা 3000 লাডু আমি আমাৰ তেজপুৰ জিলাৰ যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন পাতিবলৈ আয়োজন কৰা হৈছে। ভকতসকলক আমি আদৰিবৰ কাৰণে আতিথ্য কৰিবৰ কাৰণে দেহে কেহে দিনে ৰাতিয়ে আমি চেষ্টা কৰিছোঁ তেখেতসকলক আমি ভালকৈ আপ্যায়ন কৰিব পাৰোঁ। সেইকাৰণে কাৰ্যমানে চেষ্টা কৰি আছোঁ যাতে তেখেতসকলে ইয়াত কোনো বেয়া পাই নাযায়। সেইকাৰণে আমি অহোপুৰুষাৰ্থ চেষ্টা কৰিছোঁ ইয়াত। আৰু আমি লাগিয়ে আছোঁ সেয়া লাডু পিঠা বনোৱাত। সেয়া আমাৰ ভাতৰ আয়োজনো কৰা হৈছে। আইসকলে ফূৰ্তি ফাৰ্তা কৰি সকলোৱে চবেই কৰি আছে ইয়াত। ৰাতিপুৱাৰ পৰা লাগি আছে? ৰাতিপুৱা যাৰ পৰা লাগিছোঁ, যিমান সময় লাগে আৰু। কালিও তেনেকৈ লাগি আছোঁ পিঠাৰ কাৰণে, আজি লাডুৰ কাৰণে। আমি তালৈও অহা যোৱা কৰি থাকোঁ। ভকতক আদৰিবলৈ সাজু হৈ আছোঁ। ভকতক আদৰিবলৈ আমি সাজু হৈ আছোঁ। আমি ৰাতিয়ে দিনে কষ্ট কৰিছোঁ। এয়া হৈছে আই মাতৃসকল। ইতিমধ্যে দেখা পাইছে যে তেওঁলোক সকলো ব্যস্ত হৈ পৰিছে। লাডু পিঠা আদি কৰি বৰ পিঠাকে আদি কৰি সকলো তেওঁলোকে তৈয়াৰ কৰিছে যাতে ভক্তসকলক যাতে শুশ্ৰূষা কৰিব পাৰে, ভক্তমাৰ ৰাইজক যাতে সেৱা কৰিব পাৰে, সেৱা জনাব পাৰে, তাৰ বাবে এইদৰে তেওঁলোকে এইদৰে ব্যস্ত হৈ পৰিছে। আইতা কি বনাই আছে আপুনি? কি বনাই আছে? কি বনাই আছে? এয়া হৈছে দেখা পাইছে যে এইসকল বয়োজ্যেষ্ঠ আই মাতৃ আইতা দুগৰাকীও আচলতে এইদৰে ভকতসকলক সেৱা কৰিবৰ বাবে সেৱা জনাবৰ বাবে তেওঁলোকে শুশ্ৰূষা কৰিব বাবে এইদৰে তেওঁলোকে লাডু বনোৱা তেওঁলোক ব্যস্ত হৈ পৰিছে। দেখা পাইছে এয়া গমাইছে মাইনাই দেখুৱাইছে আইতাই লাডু বনাইছে। আৰু এনেধৰণে লাডু পিঠাৰে আচলতে লক্ষ লক্ষ ভকতক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত তেওঁলোকে আচলতে আপ্যায়ন কৰিব। আৰু এইদৰেই আচলতে গাঁৱে ভূঞে প্ৰতিগৰাকী আই মাতৃ ব্যস্ত হৈ পৰিছে পিঠা লাডু তৈয়াৰ কৰাত। আৰু এই পিঠা লাডুৱে সৈতে তেওঁলোকে আপ্যায়ন কৰিব ভকত বৈষ্ণৱক। আৰু প্ৰতিখন গাঁৱতেই আচলতে ভক্তিৰসত বিলীন গৈছে আৰু ব্যস্ততাৰ সীমা নোহোৱা হৈছে, কিয়নো মাজত মাত্ৰ 2টা দিন আৰু 2টা দিনৰ পিছতেই জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন।